ছাত্ৰ ছাত্ৰীসকল তোমালোকক সমাজ বিজ্ঞানৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি সমাজ বিজ্ঞানৰ আন এটা গুৰুত্বপূৰ্ণ শাখা ৰাজনীতি বিজ্ঞানৰ এটা পাঠৰ বিষয়ে আলোচনা কৰিম। ৰাজনীতি বিজ্ঞান তোমালোকে জানা যে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় শাসন ব্যৱস্থা সম্পৰ্কে চৰকাৰ সম্পৰ্কে আলোচনা কৰা এক বিজ্ঞান। এই দেশবিলাকৰ নিজস্ব নীতি নিয়ম, আন্তঃৰাষ্ট্ৰীয় নীতি নিয়ম, আইন কানুন, ৰাজনৈতিক চিন্তা চৰ্চা এই সকলোবিলাক সামৰি পেলাই ৰাজনীতি বিজ্ঞানে আলোচনা কৰে। এতিয়া আমি আমাৰ দেশৰ এই ব্যৱস্থাটোৰ বিষয়ে আলোচনা কৰিম। এটা থুলমূল জ্ঞান আজি আহৰণ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে জানা ব্ৰিটিছ অহাৰ পূৰ্বে আমাৰ দেশ ভাৰতবৰ্ষত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। মোগলে শাসন কৰিছিল ভাৰতৰ বিশাল অংশ এটা। তাৰ উপৰিও সৰু সৰু বহুতো ৰাজ্য আছিল যিবিলাকত আন বীৰ জাতিবিলাকে শাসন কৰিছিল। ইংৰাজসকল ভাৰতলৈ অহাৰ পাছত ইংৰাজৰ তেওঁলোকৰ নিজৰ ধৰণেৰে শাসন ব্যৱস্থাৰ প্ৰচলন কৰিলে। গতিকে তেওঁলোকৰ আগমনৰ লগে লগে এই দেশৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে বহুত পৰিৱৰ্তন আৰম্ভ হ'ল। ব্ৰিটিছৰ শাসন ব্যৱস্থা আৰু আধুনিক শিক্ষাৰ প্ৰসাৰে গণতান্ত্ৰিক ভাৱধাৰাৰ প্ৰসাৰ ঘটালে। মানুহবিলাকে পূৰ্বৰ দৰে ৰজাৰ শাসনটো পচন্দ নকৰা হ'ল। জনসাধাৰণেও যাতে শাসন ব্যৱস্থাত অংশ ল'ব পাৰে তেনেকুৱা এটা গণতান্ত্ৰিক শাসন ব্যৱস্থা তেওঁলোকে বিচাৰিবলৈ ধৰিলে। কাৰণ ইংৰাজেও, তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছিলা, ইংৰাজেও স্থানীয় স্বায়ত্ত শাসনৰ প্ৰচলনৰ জৰিয়তে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পাতনি মেলিছিল আমাৰ দেশত, ভাৰতবৰ্ষত। গতিকে কি হৈছে, আৰু তোমালোকে ইতিমধ্যে ইতিহাসৰ দ্বিতীয় পাঠটোত ভাৰতৰ স্বাধীনতা লাভৰ প্ৰক্ৰিয়াৰ বিষয়ে পঢ়ি আহিছা। মহাত্মা গান্ধীৰ নেতৃত্বত কেনেদৰে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল, তাৰ পাছত ভাৰত ত্যাগ আন্দোলনৰ পাছত ইয়াত ভাৰতত স্বাধীনতা প্ৰদান কৰাৰ বিষয়ে চৰ্চা হৈছিল, কেনেকুৱা ধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছিল, এইখিনি তোমালোকে পাইছিলা। ৰাজনীতি বিজ্ঞানৰ আজিৰ এই পাঠটো আমি ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোৰ জৰিয়তে স্বাধীন ভাৰতৰ শাসন ব্যৱস্থা কেনেদৰে গঢ়ি তোলা হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। 1945 চনৰ জুলাই মাহত ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ লগে লগে ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত ল'লে আৰু সেই উদ্দেশ্যেই 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলীয়ে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। তাৰ আগত ইংলেণ্ডত সংৰক্ষণশীল দলে চৰকাৰ গঠন কৰি আছিল, যিটো দলে স্বাধীনতা দিয়াৰ বিষয়ে পোষণ কৰা নাছিল, স্বাধীনতা দিয়া কথাটো তেওঁলোকে বিচৰা নাছিল। কিন্তু যিহেতু ৰাজনৈতিক ক্ষেত্ৰত ইংলেণ্ডত চৰকাৰ সলনি হৈ গ'ল, তেওঁলোকে ভাৰতক স্বাধীনতা দিয়াৰ কথাটো গুৰুত্ব দি পেলাই ভাৰতক যাতে স্বাধীনতা লাভৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে তাৰ বাবে কেবিনেট মিছনত ভাৰতলৈ পঠিয়ায়। এই কেবিনেট মিছন হৈছে ব্ৰিটিছ মন্ত্ৰীসভাৰ 3জন মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্ৰিপছ, লৰ্ড পেট্ৰিক লৰেন্স আৰু A.V. আলেকজেণ্ডাৰ, এই 3জন ব্যক্তিৰে গঠিত এটা মিছন কমিটি। এই কমিটিখন ভাৰতলৈ আহে আৰু ভাৰতলৈ আহি তেওঁলোকে দেশ এখন স্বাধীন হ'লেই নহ'ব, দেশখন কেনেকুৱা ধৰণে শাসন চলিব তাৰ কাৰণে এটা আইন কানুন নীতি নিয়ম প্ৰস্তুত কৰিব লাগিব। গতিকে তেওঁলোকে ভাৰতীয়সকলক এই বিষয়ত সহায় কৰিবৰ বাবে আহিছিল। ইয়াৰ আগতো প্ৰায় অসহযোগ আন্দোলনৰ সময়ছোৱাতে মহাত্মা গান্ধী আৰু স্বৰাজ পাৰ্টি এই দুয়োটাই ইংৰাজসকলক দাবী জনাই আছিল যে ভাৰতবৰ্ষত ভাৰতীয় মানুহে প্ৰস্তুত কৰা এখন সংবিধানেৰে শাসন কাৰ্য চলাব লাগে। কিন্তু সেই সময়ত ইংৰাজে এই কথাটো গুৰুত্ব দিয়া নাছিল। এতিয়া যিহেতু স্বাধীনতা দিয়াৰ কথা আহিলে ভাৰতবৰ্ষক, গতিকে এতিয়া এই 3জনেৰে গঠিত কেবিনেট মিছনে ভাৰতবৰ্ষত এখন সংবিধান প্ৰণয়ন কৰাৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ আহিয়েই তেওঁলোকে এখন সংবিধান সভা গঠন কৰিলে। এই সংবিধান সভাৰ প্ৰথম বৈঠকখনত সভাপতি আছিল সচ্চিদানন্দ সিনহা
আৰু প্ৰথম বৈঠকখনতে এজন স্থায়ী সভাপতি নিৰ্বাচন কৰি লোৱা হ'ল সংবিধান সভাৰ বাবে সেইজন হৈছে ৰাজেন্দ্ৰ প্ৰসাদ তোমালোকে জানা ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতিও আছিল তাৰপিছত সংবিধানখন প্ৰস্তুত কৰাৰ সম্পৰ্কত বহুতো আলাপ আলোচনা হ'ল 11খন বৈঠক বহিছিল এইবিলাক বৈঠকতে 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি প্ৰস্তুত কৰা হৈছিল যিখন সাধাৰণ সভা সংবিধান সভাৰ হৈছিল সংবিধান সভাখন 1946 চনৰ 9 ডিচেম্বৰ তাৰিখত গঠন হৈছিল আৰু 1947 চনৰ 29 আগষ্ট তাৰিখে এখন খচৰা কমিটি ড্ৰাফটিং কমিটি এখন প্ৰস্তুত কৰা হ'ল এই খচৰা কমিটিখনৰ অধ্যক্ষ আছিল ডক্টৰ B.R. আম্বেদকাৰ তাৰ উপৰিও আৰু আন সদস্যসকল আছিল N. গোপালাস্বামী আয়েংগাৰ আলাদি কৃষ্ণস্বামী আয়াৰ K.M. মুন্সী সৈয়দ মহম্মদ ছাদুল্লাহ এজন অসমৰ পৰা যোৱা প্ৰতিনিধি আছিল N. মাধৱ ৰাও D.P. খৈতান এইকেইজন 7জনীয়া এখন খচৰা কমিটি প্ৰস্তুত কৰা হ'ল আৰু এই খচৰা কমিটিখনে সংবিধানখন প্ৰস্তুত কৰাত পোনপটীয়াভাৱে জড়িত হৈ পৰিল প্ৰায় 3 বছৰ কাল পৰিশ্ৰম কৰাৰ পাছত 1949 চনৰ 26 নৱেম্বৰত খচৰা প্ৰস্তুত কৰি সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত খচৰা প্ৰস্তুত কমিটিখনে দাখিল কৰে আৰু সেই দিনাই অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখেই তেখেতে খচৰাৰ প্ৰতিলিপিত চহী কৰাৰ লগে লগে সংবিধানখন গৃহীত হয় মানে সেই নীতি নিয়মৰে দেশখন চলাব বুলি সকলো সন্মত হয় যিহেতু সেই দিনটো সংবিধানখন গৃহীত হৈছিল গতিকে 1915 চনৰ পৰা সেই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি অহা হৈছে আমাৰ বিদ্যালয়টো আমি এই বিষয়ে তোমালোকক অৱগত কৰিছিল উদযাপন কৰা হৈছিল অৱশ্যে বিভিন্ন প্ৰশাসনিক আৰু আন কিছুমান অসুবিধাৰ বাবে সেই দিনাৰ পৰাই সেই সংবিধানখন কাৰ্যকৰী কৰিব পৰা হোৱা নাছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰাহে সংবিধানখনৰ মতে দেশত শাসন ব্যৱস্থাৰ প্ৰচলন কৰা হয় আৰু সেই দিনটো 26 জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে আমাৰ দেশত উদযাপন কৰা হয় এই যে 1947 চনৰ 15 আগষ্টৰ পৰতে স্বাধীন হোৱা দেশখন তাৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীতে গ্ৰহণ কৰা হৈছে গতিকে মাজৰ এই সোৱা সময় দেশখন 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি শাসন কাৰ্য পৰিচালনা কৰা হৈছিল এতিয়া আহিলে সংবিধানটো কি সংবিধান হৈছে এখন দেশৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিয়মাৱলীৰ লিপিবদ্ধ ৰূপ অৰ্থাৎ দেশখন কেনেদৰে শাসন কৰা হ'ব সেই বিষয়ে ইয়াত ভালদৰে লিখি থোৱা থাকে এইখনে হৈছে দেশখনৰ সংবিধান ভাৰতৰ সংবিধানৰ আৰম্ভণিতে এটা প্ৰস্তাৱনা আছে যেনেকৈ কিতাপৰ আৰম্ভণিতে এটা পাতনি লিখা থাকে কিতাপখনৰ বিষয়ে থুলমূল ধাৰণা এটা দিবলৈ চোৱা হয় তেনেকৈ সংবিধানৰ আৰম্ভণিত এটা প্ৰস্তাৱনা আছে প্ৰস্তাৱনাটোত সংবিধানৰ লক্ষ্য আৰু আদৰ্শ সন্নিৱিষ্ট হৈ আছে সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি বুলি কোৱা হয় কাৰণ এটা বন্ধ হৈ থকা ঘৰত প্ৰৱেশ কৰিবলৈ হ'লে যেনেদৰে আমি কি কৰিম চাবিকাঠিৰে দুৱাৰখন খুলিম তাৰপিছত দুৱাৰদলি পাৰ হৈ ঘৰটোত সোমাম সেইটোৱেই হৈছে সঠিক পথ ঠিক তেনেদৰে সংবিধানখনত সোমাবৰ বাবে অৰ্থাৎ সংবিধানখন পঢ়ি বুজি পাবৰ বাবে আমি আগতে প্ৰস্তাৱনাটো পঢ়ি লোৱা উচিত প্ৰস্তাৱনাৰ জৰিয়তে আগবাঢ়িলেহে আমি সংবিধানখনত বুজিবলৈ সহজ বোধগম্য হ'ব তেনেদৰে আকৌ কি হয় আত্মা আৰু বিবেক এই দুটাই কি কৰে আত্মাই শৰীৰত প্ৰাণৰ সঞ্চাৰ কৰে বিবেকে বিচাৰ বিবেচনা গঢ়ি তোলাত সহায় কৰে গতিকে আত্মা আৰু বিবেকে শৰীৰত প্ৰাণ সঞ্চাৰ আৰু বিবেচনা কৰাত প্ৰধান ভূমিকা লোৱাৰ দৰে প্ৰস্তাৱনাই কি কৰে সংবিধানখন বুজি পোৱা আৰু বিশ্লেষণ কৰাত সহায় কৰে সংবিধানৰ ভিতৰত থকা কিছুমান কথা যদি আমি বুজি নাপাওঁ তেনেহলে প্ৰস্তাৱনাই সেইখিনি বুজি পোৱাত সেইখিনি ব্যাখ্যা কৰাত আমাক সহায় কৰে গতিকে প্ৰস্তাৱনাটো ভাৰতীয় সংবিধানৰ এটা গুৰুত্বপূৰ্ণ অংশ কি আছেনো সংবিধানৰ প্ৰস্তাৱনাটোত আমি চাওঁ আহা প্ৰস্তাৱনাটোত আছে
আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিগত মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। এতিয়া চাবা ইয়াত এটা তলতে উল্লেখ কৰা আছে 50 চনৰ 26 জানুৱাৰীত কাৰ্যকৰী কৰা সময়ত সংবিধানৰ প্ৰস্তাৱনাত এই যে আমি দেখিছোঁ সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ইয়াত ঐক্য এই তিনিটা শব্দ নাছিল। এই শব্দকেইটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোগ কৰা হৈছে। তাৰমানে আমি জানিব পাৰিছোঁ যে সংবিধানখন মাজে মাজে সংশোধন কৰা হয় সলনি কৰা হয়। কিছুমান কথা ধৰা ইমান পুৰণা সংবিধানখন প্ৰতিটো যুগৰ লগত প্ৰতিটো সময়ত ভাৰতত দেখা দিয়া সমস্যাবিলাকৰ সৈতে খাপ খাই নপৰিবও পাৰে। তেতিয়া সময়ৰ লগত তাক উপযোগী কৰি তুলিবৰ বাবে মাজে মাজে সংবিধানখনত সংশোধন কৰাৰ প্ৰয়োজন। ইয়াত গণতান্ত্ৰিক ব্যৱস্থা আছে সংবিধান সংশোধনৰ, সেইখিনি তোমালোকে পাছলৈ ৰাজনীতি বিজ্ঞানৰ বিষয়ে ৰাজনীতি বিজ্ঞানৰ উচ্চ শিক্ষা গ্ৰহণ কৰিলে জানিব পাৰিবা। এতিয়া আমি দেখিলোঁ যে প্ৰস্তাৱনাৰ আৰম্ভণিতে আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা এইটো কথাই স্পষ্ট কৰিবলৈ চোৱা হৈছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনসাধাৰণ। সংবিধানখন ভাৰতীয় জনসাধাৰণৰ বাবে হয় আৰু সংবিধানখন আৰু কি হৈছে ভাৰতীয় জনসাধাৰণেই হৈছে সংবিধানৰ আঁৰত থকা এটা ডাঙৰ শক্তি, মানে সেইখিনিয়ে জনসাধাৰণক প্ৰতিনিধিত্ব কৰিছে। ভাৰতীয় সংবিধানত দেশ পৰিচালনাৰ বাবে ধাৰ্য কৰা নীতি নিয়মবিলাকৰ জৰিয়তে ভাৰতবৰ্ষক কেনেদৰে গঢ়ি তুলিব বিচৰা হৈছে সেই লক্ষ্য আৰু আদৰ্শৰ বিষয়ে প্ৰস্তাৱনাত উল্লেখ আছে। প্ৰস্তাৱনাত কি আছে এতিয়া প্ৰস্তাৱনা অনুসৰি আমাৰ দেশ ভাৰতবৰ্ষক কেনেকৈ গঢ়ি তুলিবলৈ বিচৰা হৈছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়িবলৈ বিচৰা হৈছে। এই প্ৰস্তাৱনাতে এইটোও কোৱা হৈছে যে দেশৰ প্ৰশাসন তথা জনসাধাৰণে জাতি ধৰ্ম নিৰ্বিশেষে সমাজৰ সকলো স্তৰৰ মানুহৰ কল্যাণ সাধনেৰে সমতা একতা আৰু ভাতৃত্ববোধৰ সৃষ্টি হ'বৰ বাবে পৰিচালিত হ'ব। এনেদৰেই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যক প্ৰতিফলিত কৰিছে। এতিয়া আমি চমুকৈ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য মানেনো কি কৈছে সেইখিনি জানি লওঁ আহা। সাৰ্বভৌম মানে হৈছে এখন দেশ বাহ্যিক আৰু আভ্যন্তৰীণভাৱে যেতিয়া কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়, কোনো বিদেশী শক্তিও আমাক পৰিচালিত কৰা নাই বা আমাৰ আভ্যন্তৰীণভাৱে দেশৰ ভিতৰতো এনেকুৱা কোনো বিশেষ শক্তি নাই যে যি আমাৰ দেশখন পৰিচালিত কৰিছে। গতিকে এনেদৰে বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহ'লে তেনেকুৱা দেশকে সাৰ্বভৌম দেশ বুলি কোৱা হয়। সমাজবাদী শব্দটো আমি আগতে পাইছোঁ যে ৭৪ চনৰ ৪২তম সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। সমাজবাদী মানে হৈছে দেশৰ উৎপাদনৰ সকলোবিলাক আহিলাৰ জাতীয়কৰণ কৰা হয়, মানে সেইখিনি কোনো ব্যক্তিৰ সম্পত্তি নহয়, সেইখিনি দেশৰ সম্পত্তি আৰু কোনো উদ্যোগপতিৰ দ্বাৰা পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি পৰিচালিত নহয়। সেইখিনি সকলোখিনি সম্পদ দেশৰ আৰু সেই সম্পদৰ যিখিনি আমি জাতীয় আয় অৰ্জন কৰিম সেইখিনি দেশৰ জনসাধাৰণৰ মাজত সমবিতৰণ হ'ব আৰু দেশখন আমাৰ অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি। মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদৰ প্ৰতিষ্ঠা হ'ব আৰু চৰকাৰে সদায় ধনী দুখীয়াৰ মাজত আৰ্থ সামাজিক বৈষম্য দূৰ কৰাৰ বাবে চেষ্টা কৰিব। এয়াই হৈছে সমাজবাদী চিন্তা। ধৰ্মনিৰপেক্ষভাৱে মানে হৈছে কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধৰ্ম নাথাকিব, চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান হ'ব আৰু সকলো ধৰ্মাৱলম্বী মানুহেই চৰকাৰৰ পৰা সমান সুবিধা পাব। এইটো 1976 চনৰ ৪২তম সংশোধনীত সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত আহিলে গণতান্ত্ৰিক। এইটো তোমালোকে জানাই যে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰাৰ যিটো ব্যৱস্থা সেইটোৱেই হৈছে গণতান্ত্ৰিক ব্যৱস্থা। চৰকাৰ সদায়
প্ৰশাসন অৰ্থাৎ চৰকাৰ সদায় জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে আকৌ গণৰাজ্য মানে কি হৈছে দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজনকো যেতিয়া নিৰ্বাচন কৰা হয় আমাৰ দেশৰ ৰাষ্ট্ৰপতিজনো নিৰ্বাচিত হয় তেওঁ বংশানুক্ৰমিকভাৱে ৰাষ্ট্ৰপতি হ'ব নোৱাৰে জনসাধাৰণৰ পৰোক্ষ ভোট অৰ্থাৎ জনসাধাৰণে পোনপটীয়াভাৱে ভোট নিদিয়ে জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলে ভোট দি আমাৰ দেশত ৰাষ্ট্ৰপ্ৰধানজন নিৰ্বাচন কৰা হয় গতিকে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য তাৰ উপৰিও আৰু কিছুমান ইয়াত আদৰ্শৰ কথা কোৱা হৈছে ন্যায় স্বাধীনতা সমতা ভাতৃত্ববোধ মানে সকলোৱে ন্যায় পাব লাগিব সকলোৰে মাজত সকলোকে সমান দৃষ্টিৰে চোৱা হ'ব স্বাধীনতাও আনৰ অপকাৰ নকৰাকৈ নিজৰ স্বাধীনতাখিনি সকলোৱে উপভোগ কৰিব পাৰিব আৰু সকলোৰে মাজত যাতে পৰস্পৰৰ ভাতৃৰ দৰে মৰম স্নেহ গঢ় লয় তাৰ বাবেও চৰকাৰে প্ৰচেষ্টা হাতত ল'ব এতিয়া আমি প্ৰক্ৰিয়াটো অলপ জানিলোৱেই কিন্তু ইমানখিনি আমি যিখন খচৰা কমিটি আছিল দেখিছিলোঁ কিন্তু খচৰা কমিটিখনত আমি এজন ব্যক্তিক দেখা নাছিলোঁ জৱাহৰলাল নেহৰু যিজন আধুনিক ভাৰত গঢ়োতাসকলৰ মাজৰ অন্যতম সেই জৱাহৰলাল নেহৰুৱে পোনপটীয়াভাৱে খচৰা কমিটিখনত নাথাকিলেও তেখেতে 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ যিখন বৈঠক হৈছিল তাতে তেওঁ কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ অবজেক্টিভ ৰিজলিউশ্যন আগবঢ়াইছিল আৰু 1947 চনৰ 22 জানুৱাৰী তাৰিখে খচৰা কমিটিয়ে সেইকেইটা গ্ৰহণ কৰিছিল এতিয়া আমি তেখেতেনো কি ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল সেইখিনি আমি চালে তোমালোকে দেখিবা তাৰ বহুখিনি কথা আমি প্ৰস্তাৱনাটোতে পাইছোঁ অৰ্থাৎ তেখেতে দিয়া সেই কথাকেইটা ইয়াত গ্ৰহণ কৰা হৈছে প্ৰথমটো কৈছে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে গঢ়িবলৈ দৃঢ় প্ৰতিজ্ঞ স্বাধীন শব্দটো পাছত বাদ দিয়া হৈছিল তাৰপিছত আমি দেখিলোৱেই যে সাৰ্বভৌম গণৰাজ্য হিচাপে গঢ়ি তোলা হ'ল সেইখিনি আমি আলোচনা কৰিলোঁ ইতিমধ্যে কি বুজায় এইকেইটা কথাই ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব তাৰমানে ৰাজ্যসমূহ লগ হৈ এখন দেশ হিচাপে ভাৰতবৰ্ষক গঢ়ি তোলা হ'ব ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব তাৰমানে সেই সময়ত ভাৰতবৰ্ষত জাতিভেদ প্ৰথাটো খুব প্ৰকট হৈ আছিল গতিকে যিবিলাক জাতিক সেই সময়ত হীন জাতি বা নিজ জাতি হিচাপে গণ্য কৰা হৈছিল সেই জাতিবোৰ বহুত পিছ পৰি গৈছিল যিহেতু বহুত পিছ পৰি গৈছিল গতিকে আনসকলৰ সমান সুবিধা দিলে তেওঁলোকক নহ'ব তেওঁলোকক কিছুমান বিশেষ সা সুবিধা দিলেহে তেওঁলোক আগবাঢ়ি আহিবলৈ সক্ষম হ'ব গতিকে সেই পিছপৰা জাতি জনজাতি সম্প্ৰদায় মানুহখিনিক আগবাঢ়ি আহিবৰ কাৰণে কিছুমান বিশেষ সুৰক্ষা দিয়াৰ কথা তেখেতে প্ৰস্তাৱ আগবঢ়াইছিল দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব আন্তৰ্জাতিক সুসম্পৰ্ক বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব এইটো হ'ল বিদেশৰ লগত কেনেকুৱা সম্পৰ্ক হ'ব সেই কথাটো যে ভাৰতবৰ্ষই নিজৰ দেশৰ লগতে বিদেশৰ লগতো এটা ভাল সম্পৰ্ক গঢ়ি তোলাৰ বাবে চেষ্টা কৰি থাকিব লাগিব জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব অৰ্থাৎ গণতান্ত্ৰিক দেশ হ'ব সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব অৰ্থাৎ দেশখনৰ কেন্দ্ৰীয়ভাৱে এখিনি দেশৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এখিনি ক্ষমতা থাকিব আৰু যিবোৰ আমাৰ ৰাজ্য থাকিব দেশীয় ৰাজ্য সেইবিলাককো আন কিছুমান ক্ষমতা দি পেলাই স্বায়ত্তশাসনৰ সুবিধা দিয়া হ'ব নেহৰুৰ উপৰোক্ত উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহক মূল আধাৰ কৰি লৈ আৰু দেশৰ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰি সেইমতে আমাৰ দেশৰ কাৰণে
এখন সংবিধান প্ৰস্তুত কৰি উলিয়ায় এনেদৰেই স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা বহুজনৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত ভাৰতবৰ্ষত সংবিধান প্ৰণয়ন কৰা হয় যিখনৰ জৰিয়তে আমি এতিয়া শাসিত হৈ আছো আমাৰ দেশৰ আইন কানুন এতিয়া সেইখনৰ জৰিয়তে সেইখনৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা হয় এতিয়া এই পাঠটো আজিলৈ ইমানতে সামৰিছো পাঠৰ পিছৰ যিখিনি প্ৰশ্ন আছে সেইখিনি ইয়াৰ লগত সম্পৰ্ক থকা আমি যিখিনি আজি আলোচনা কৰিলো তাৰ লগত সম্পৰ্ক থকা প্ৰশ্নখিনি তোমালোকে আজি কৰি পেলাবা